মৰিগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি সভা অনুষ্ঠান উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছা। মৰিগাঁও কোঁৱৰগাঁও ৰাস মন্দিৰৰ প্ৰাংগণত বিজেপি দলীয় সদস্য ভৰ্তি সভাত উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে বহু স্থানীয় লোক। উক্ত সভাতে বহু কেইগৰাকী লোকে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰা পৰিলক্ষিত হয়। লগতে নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাই আগন্তুক দিনত অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলোকে অৰুণোদয় আঁচনিৰ ধন আৰু খাদ্য সুৰক্ষা কাৰ্ড লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। আনফালে দুদিন আগত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিক কটাক্ষ কৰি কয় যে দেশত ৭০ বছৰৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি মন্তব্য কৰাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক উভতি ধৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই সাংসদ প্ৰদ্যুৎ বৰদলৈক ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ নিজা সেই সময়ৰ বিধানসভা সমষ্টিত কি আছিল সেই ইতিহাসো অধ্যয়ন কৰিবলৈ আহ্বান জনায়। সদস্য ভৰ্তিকৰণৰ যি অভিযান আগবঢ়াইছে তাৰ এটা অংশৰূপে আজি মৰিগাঁৱত ইয়াত এখন বৃহৎ সভা অনুষ্ঠিত হৈছে, য'ত বহু সংখ্যক লোকে যোগদান কৰিছে, বিধায়কো আছে, দলৰ বিষয়ববীয়াসকলো আছে, আৰু ময়ো ইয়াত যিহেতু দায়িত্ব মোৰ আছে গতিকে মই অংশগ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে দেখিছে দৈনিক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই ঘোষণা কৰিছে যে দৈনিক আমি প্ৰায় ২ লাখ সদস্য ভৰ্তি কৰিছোঁ। আৰু এই সদস্য ভৰ্তিকৰণ অভিযানটো বাকীবিলাকৰ নিচিনাকৈ নহয়। তেওঁলোকৰ মোবাইল লোৱা হৈছে, তেওঁলোকক কোৱা হৈছে, মোবাইল নম্বৰ লোৱা হৈছে, আৰু তেওঁলোকক জ্ঞাতে তেওঁলোকক জনাই পেলাই আমি সদস্য ভৰ্তি কৰিছোঁ। তাৰমানে মানুহৰ যিটো ব্যাপক সঁহাৰি, এই সঁহাৰিটো আমাক উৎসাহিত কৰিছে, আৰু গণতান্ত্ৰিক পদ্ধতিৰে এটা ৰাজনৈতিক দল চলিব পাৰে এই কথাটো আমি ভাৰতবাসীক নহয় বিশ্ববাসীকো আমি দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমি ভাবিছোঁ যে আমাৰ যি লক্ষ্য আছে, কোনো লক্ষ্য এনেকৈ বান্ধি থোৱা লক্ষ্য নাই যে ইমানেই হ'ব লাগিব। সৰ্বাধিক সংখ্যক আমি সদস্য ভৰ্তিৰ কাৰণে আগবাঢ়িছোঁ। আদৰ সদস্য যিসকল আছে পুনৰ তেওঁলোকে সদস্য হ'ব লাগিব, কাৰণ আমাৰ যি সদস্য টাৰ্ম আছে, টাৰ্ম শেষ হৈছে, আৰু নতুনকৈ আমি সকলোৱে নতুনকৈ আকৌ সদস্য এক্সিষ্টিং আৰু নতুন সকলোৱে মিছ কল মাৰিলে যদি আগতো আছিলে তেওঁ যদি সদস্য ভৰ্তি নকৰে তেতিয়াহ'লে তেওঁ সদস্য হিচাপে স্বাভিমানৰ সৌধ হিচাপে জিলিকি উঠিব। নিশ্চিতভাৱে আয়ুক্তগৰাকীৰ এনে পৰিকল্পনা অতি প্ৰশংসনীয় আৰু দূৰদৃষ্টি সম্পন্ন চিন্তন বুলি অভিহিত কৰিব পাৰি। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ইতিহাস এবাৰ পঢ়া দৰকাৰ। ইতিহাস হ'ল নে নাই মই নাজানো, কিন্তু তেওঁলোকৰ কাৰ্যকালৰ যি টাৰ্ম তেওঁলোকে চলাইছে, কেন্দ্ৰতো তেওঁলোকে চৰকাৰ চলালে, ৰাজ্যতো তেওঁলোকে চৰকাৰ চলালে, এবাৰ আকৌ মই পঢ়িবৰ কাৰণে অনুৰোধ জনাম। তেওঁ আৰু এবাৰ পঢ়াটো দৰকাৰ। তেওঁলোকৰ দিনত কি হৈছিলে এই কথাটো পঢ়া দৰকাৰ, আৰু তাৰপিছতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰক তেওঁলোকে সমালোচনা কৰাটো উচিত। প্ৰদ্যুৎ বৰদলৈ এজন পঢ়া শুনা কৰা ব্যক্তি, তেওঁ জনসাধাৰণক মূৰ্খ বুলি ক'লে ভুল হ'ব, আৰু তেওঁ মূৰ্খ বুলি ভবাটো ভুল কথা হ'ব। সমালোচনা কৰাটো বৰ ইজি কথা, কিন্তু তেওঁলোকৰ কাৰ্যকালত তেওঁ যি ধৰণে তেওঁলোকে চলাইছিলে ভাবিব নোৱাৰে। তেওঁৰ নিজৰ সমষ্টি মাৰ্ঘেৰিটাতে এটা সময়ত কাৰেণ্টৰ সলনি কাটা তাঁৰৰ যি আমি তাঁৰ ব্যৱহাৰ কৰি তাঁৰেৰে তেওঁলোকে বিদ্যুৎ যোগান ধৰিছিল। আজি তাইখন মাৰ্ঘেৰিটাত তেওঁ বহুত বোধহয় পাহৰি গ'ল মাৰ্ঘেৰিটাৰ কথা, কাৰণ তেওঁ তাতে এটা চেপ্টাৰ শেষ কৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অনুৰোধ জনাম যে তেওঁলোকৰ কাৰ্যকালৰ কথাবিলাক, বাতৰি কাগজবিলাক বা টিভিৰ বাতৰিবিলাক আৰু মানুহৰ মাজত গৈ তেওঁলোকে কথা পাতি তেওঁলোকৰ কাৰ্যকালত কি হৈছিলে কথাবিলাক এবাৰ চোৱা দৰকাৰ। তাৰপিছতে ভাৰতীয় জনতা পাৰ্টীক সমালোচনা কৰিব লাগে। অৰুণোদয় চাওক, অৰুণোদয় আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে, যিবিলাক এক্সিষ্টিং অৰুণোদয় আছে তাৰ উপৰিও আমাৰ আৰু অৰুণোদয় দিব, যিসকলে প্ৰাপ্য সংখ্যাটো কেইদিনমানৰ পিছত আমি পূৰা দলদল পটপটকৈ ওলাই মই সংখ্যাটো নক'ম। সকলো ঠাইতে মহিলাসকলে যিহেতু বিচাৰিছে অৰুণোদয় পোৱাটো, গতিকে অৰুণোদয় দিয়াৰ কাৰণে চৰকাৰে ইতিমধ্যে প্ৰস্তুতি চলাইছে। যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, আৰু অহা 19 তাৰিখে এনেধৰণে ৰেচন কাৰ্ডবিলাক আনুষ্ঠানিকভাৱে আমি বিতৰণ কৰিম। আৰু ৰেচন কাৰ্ডৰ লগতে আপোনালোকে শুনিছে চাগে, ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান কাৰ্ডটো সংযুক্ত হৈ থাকিব। আয়ুষ্মান কাৰ্ড সংযুক্ত হ'ব, আৰু তেওঁলোকে আনুষংগিক যিবিলাক সুবিধা আছে এইবিলাক সুবিধাও তেওঁলোকে পাব। কাৰণ আয়ুষ্মান কাৰ্ডটো ৰেচন কাৰ্ডতকৈ আমাৰ আয়ুষ্মান কাৰ্ডটো বেছি দৰকাৰ।
ৰেচন কাৰ্ডটো আছেই আয়ুষ্মান কাৰ্ডত 5 লাখ টকালৈকে আমাৰ যিটো স্বাস্থ্য বীমা থাকে স্বাস্থ্য ক্ষেত্ৰত তেওঁলোকে ব্যয় কৰিব পাৰিব সেই লিমিটটো বান্ধি দিছে আমাৰ মই ভাবোঁ এইটো এটা ডাঙৰ সকাহ আপোনালোকে যিকোনো মেডিকেল কলেজ বা চৰকাৰী হস্পিটেললৈ গ'লে দেখিব যে আয়ুষ্মান কাৰ্ডৰ যিটো ব্যৱহাৰ এই ব্যৱহাৰটো প্ৰায় 80% মানুহে ব্যৱহাৰ কৰিছে আৰু প্ৰায় 80% মানুহে ইয়াৰ পৰা বেনিফিট পাবৰ কাৰণে সক্ষম হৈছে যিসকলে বৰ্তমান নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে সকলোৱে পাব সকলোৰে লগত লিংক হৈ থাকিব এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিছে মানে কিছু অভিযোগ আহে যে বৰ্তমান যিসকলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছিলে সেইসকলে আয়ুষ্মানটো এতিয়ালৈকে পোৱা নাই তেওঁলোকে চাওক তেওঁলোকে যে আপডেট কৰিব লাগে বহুত মানুহে নাজানে আচলতে ৰেচন কাৰ্ডৰ নম্বৰটো লৈ গ'লে মেডিকেল কলেজত তেওঁলোকক আয়ুষ্মান কাৰ্ডৰ যিখিনি সুবিধা আছে সেই সুবিধাখিনি দি আছে গতিকে ইয়াত কোনো ধৰণৰ বেলেগ বিতৰ্ক থাকিব নালাগে মানুহে আচলতে বহুত মানুহক আমি জনাবলৈও বাকী আছে আমি সকলোৱে এই কথাবিলাক জনাইও দিব লাগে নহ'লে তেওঁলোকে ভাবে যে কাৰ্ড মানে কি বহুতেতো কাৰ্ডটো ভাবিছে যে 5 লাখ টকা কেছো দিব এনেকুৱা ভবা মানুহ আছে ইমানো জনা শুনা হোৱা নাই মানুহখিনি লিংক কৰিব লাগে বুলি আমি সহজতে কৈ দিওঁ লিংক কৰা কামটো আচলতে মেডিকেল কলেজ বা হস্পিটেলবিলাকতে কৰি দিছোঁ